নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাছ আৰু নৰসিংহৰ এটা সুন্দৰ ৰেচিপি। প্ৰথমতে মই গৰম তেলত মাছখিনি ফ্ৰাই কৰি ল'ম। আৰু আনফালে মিক্সি বাতিটোত মই ধুই লোৱা নৰসিংহ পাতকেইটা, কাটি লোৱা পিঁয়াজ এটা আৰু জলকীয়া কেইটামান দি পেলাই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। ইয়াত আপোনালোকক জলকীয়া দিয়াটো দেখুওৱা নহ'ল, কাৰণ অকলে ৰেকৰ্ডিং কৰিবলগীয়া হয়। এখন হাতত মোবাইল লৈ ৰেকৰ্ডিং কৰাটো বহুত অসুবিধাজনক। এয়া দেখিছে, পেষ্টটো ধুনীয়াকৈ হৈ গৈছে। আৰু এইফালে মোৰ মাছখিনিও ভজা হৈ গ'ল ধুনীয়াকৈ। মাছ ভজা তেলখিনি যিহেতু গৰম হৈ আছিলে, সেইকাৰণে মই অলৰেডি তাত পিঁয়াজ দিয়ে দিলোঁ। আৰু পিঁয়াজকেইটা দিয়াৰ আগতে কেইটামান পাঁচফোৰণো দিছিলোঁ। তাৰপিছত এতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি থাকিম। পিঁয়াজখিনি অকণমান ফ্ৰাই হোৱাৰ লগে লগে খুন্দি লোৱা আদা নহৰু অলপমান দি দিছোঁ। গোটেইখিনি এতিয়া অকণমান সময় ভাজিম, যাতে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। তাৰপাছত এতিয়া মই দিম জালুকৰ গুড়া অলপ। জালুকৰ গুড়া মই অলপ সৰহকৈ দিছোঁ, আপোনালোকৰ ইচ্ছা অনুসৰি যিমানখিনি লাগে দিব পাৰে। জালুকখিনি দি অকণমান লৰাই লোৱাৰ পাছতে মই দিছোঁ হালধি 2 চামুচ আৰু জিৰা গুড়ি 2 চামুচ। আৰু গোটেই বস্তুখিনি ভালদৰে মিহলাই ভাজি ল'ম। মছলাখিনিত মই অকণমান পানী দিছোঁ, যাতে মছলাখিনি তলত লাগি নাযায়। মছলাখিনি অকণমান ভাজি লোৱাৰ পাছতে নৰসিংহৰ পেষ্টখিনি দি দিছোঁ। আৰু নৰসিংহৰ পেষ্টখিনি দিয়াৰ পাছত অলপমান সময় ভাজিব লাগিব, যাতে নৰসিংহৰ কেঁচা গোন্ধটো আঁতৰি যায়। নৰসিংহখিনি ভজাৰ পাছত মই তাত মাছ দি দিলোঁ আৰু অলপমান পানী দিছোঁ। তাৰপাছত এতিয়া এই গোটেইখিনি বস্তু উতলিব দিম আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম।